Hello everyone, this is Prasujyo. সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। তোমালোকৰ CUET PG 2026 এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিল আপটো আহি গৈছে আৰু আশা কৰিছো তোমালোক সকলোৱে যাতে গম পাইছা বা গম পোৱা যদিও নাই মই আজি এই ভিডিঅ'টোত তোমালোকক জনাব বিচাৰিম আৰু প্লাস যদি ফৰ্ম ফিল আপটো কৰা নাই ভিডিঅ'টো ভালকে চাই লোৱা কি আছে কি নাই কিমান ক্ৰাইটেৰিয়া A to Z গোটেই ডিটেইলছ কিন্তু তোমালোকক এই ভিডিঅ'টোত দিয়া যাব তোমালোকে দেখিছা স্ক্ৰিনত NTA নেশ্যনেল টেষ্টিং এজেন্সি এণ্ড CUET এন্ট্ৰেন্স এক্সামটো NTA নেশ্যনেল টেষ্টিং এজেন্সিয়ে কণ্ডাক্ট কৰে আৰু CUET UG আৰু PG দুটা এন্ট্ৰেন্সে থাকে তো বৰ্তমান তোমালোকে যিহেতু গ্ৰেজুৱেশ্যন কৰি আছা তোমালোকে এতিয়া 5th চেমৰ ষ্টুডেণ্ট যিসকল আছা তোমালোকে সো তোমালোকৰ কাৰণে এই এন্ট্ৰেন্স এক্সামটো হ'ব গৈ আছে CUET পোষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম বা পোষ্ট গ্ৰেজুৱেশ্যন এন্ট্ৰেন্স এক্সাম যিয়ে ক'ব বিচাৰে তোমালোকে ওকে সো ইয়াত তোমালোকৰ বহুতখিনি প্ৰাইভেট আৰু গভৰ্ণমেণ্ট আৰু যিবিলাক ট্ৰাষ্ট অট'নমাছ কলেজ ইউনিভাৰ্চিটিজ বিলাক ইয়াত আহে ওকে সো তোমালোকৰ এতিয়া ইয়াত এটা ইম্পৰ্টেণ্ট ডেট লিষ্ট দি থৈ দিয়া আছে CUET যেটো 26-27 সেশনৰ PG এন্ট্ৰেন্স এক্সাম হয় 26ত হ'ব গৈ আছে 2026 এটো কম্পিউটাৰ বেসড টেষ্ট হ'ব কম্পিউটাৰ বেসড টেষ্ট CBT টেষ্ট ওকে তো CBT টেষ্ট মানে ক'ব গ'লে কম্পিউটাৰ বেসড টেষ্ট হয় যেহেতু বৰ্তমান মই এই ভিডিওটো বনাই আছো এটা কম্পিউটাৰ ল্যাপটপত সো হে তেনেকুৱা তোমালোকৰ এন্ট্ৰেন্স এক্সামটো হ'ব এটো OMR ফিল আপ কৰিব নালাগে OMR কৰিব লাগা এন্ট্ৰেন্স এক্সাম নহয় এটো ওকে So last date of submission of online application to তোমালোকৰ কেতিয়া আছে দেখিছা ন ইয়াতে last date of submission of online application তোমালোকৰ 14 December start হৈ গৈছে 2025 ত আৰু এফালে 14 January 2026 লৈ ডেট দি থৈ দিয়া আছে 14 January 2026 লৈকে দি থৈ দিয়া আছে আৰু 14 December তোমালোকৰ এই ফৰ্ম ফিল আপটো ষ্টাৰ্ট হৈ গৈছে তো সোনকালে তোমালোকে ফৰ্ম ফিল আপটো কৰি লবা আজি হল তোমালোকৰ 24th of December okay so in 24th December হয় so মই ভিডিওটো দিয়াত অলপমান ডিলে হল বেয়া নাপাবা অলপ হেলথ ইস্যু হৈ আছিল মোৰ হেকেন দিব পৰা নাছিল okay so after that তোমালোকৰ এটা নেক্সট আহিলে লাষ্ট ডেট অফ সাবমিশন অফ এন্ট্ৰেন্স বাই যেটো ফিজ হয় লেট ফিজ তোমালোকৰ যেটো হয় হেতু কিন্তু 14 তাৰিখে দিব লাগিব যিমান জি আছে তোমালোকৰ okay তাৰপিছত কাৰেকচন উইন্ডো এটা কোনবা ফৰ্ম ফিল আপ কৰিলো ও অমুকটো ভুল হৈ থাকিলে তমুকটো ভুল হৈ থাকিলে সেইখিনি যদি কাৰেকচন উইন্ডো আছে কাৰেকচন উইন্ডোটো 18 January 2026 or 20 January 2026 লকে দিয়া যাব 18 January বা 20 January লকে কাৰেকচন উইন্ডোটো দিয়া যাব আৰু এতিয়া এন্ট্ৰেন্স এক্সামটো তোমালোকৰ এতিয়া বেলেগ বেলেগ সিটিজ বিলাকত হয় এতিয়া অসমত ক'ব গ'লে গুৱাহাটীত হয় যোৰহাটত হয় ডিব্ৰুগড় হয় তেজপুৰত হয় তেনেকে শিলচৰটো হয় তেনেকে 3-4টা মান 5টা মান চেণ্টাৰ দি দিয়ে আৰু সেই হিচাপত এন্ট্ৰেন্স এক্সাম বিলাক আমাৰ থাকে মানে কণ্ডাক্ট হয় আৰু ক'ব গ'লে ওকে CUET এন্ট্ৰেন্স এক্সামটো কেতিয়া হ'ব CUET এন্ট্ৰেন্স এক্সাম মাৰ্চ 2026 ওকে মাৰ্চ 2026 এতিয়ালৈ ডেট দিয়া নাই সো মোস্ট প্ৰবাবলি 15 মাৰ্চৰ পৰা 30 মাৰ্চৰ ভিতৰত হ'ব লাগে কাৰণ যোৱা বছৰ একেটা প্যাটাৰ্নে ফলো কৰিছিল এই বছৰ সেম প্যাটাৰ্ন ইচ এণ্ড এভৰিথিং ইজ সেম লাষ্ট ইয়াৰ নিচিনাকে ওকে সো বাকি গোটেইখিনি বস্তু তোমালোকে NTA যেটো ওয়েবসাইট আছে NTA ওয়েবসাইটত তোমালোকে পাই যাবা ওকে সো নেক্সট আমি আৰু অলপমান চাও ইয়াত কি কি দি থৈ দিয়া আছে তো ইয়াত সেন্ট্ৰেল ইউনিভাৰ্সিটিজ বিলাক মেইনকে পাৰ্টিসিপেট কৰে আৰু প্লাস আমাৰ অসমত মেইনকে ক'বলে অসমত কোন কোন ইউনিভাৰ্সিটি আমাৰ ইয়াত দিয়ে অসমত ক'ব গ'লে আমাৰ তেজপুৰ ইউনিভাৰ্সিটি থাকে আৰু আসাম ইউনিভাৰ্সিটিত আছে সেই দুখন ইউনিভাৰ্সিটি মেইনলি আমাৰ অসমত আছে আৰু বাকি ষ্টেট ইউনিভাৰ্সিটি যিমান কিখন আছে অসমত আমাৰ অসমৰ ষ্টেট ইউনিভাৰ্সিটি সমূহে নিজা নিজে এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰি পেলাই সিট সমূহ লয় আৰু ক'ব গ'লে তো এতিয়া আমি যদি চাও অসমৰ চেণ্টাৰ কি কি আছে সেইকিখন মই এবাৰ ভালকে দেখাই দিছো তোমালোকক আমাৰ এতিয়া গুৱাহাটী চেণ্টাৰ আছে যোৰহাটত আছে শিলচৰত আছে তেজপুৰত আছে আৰু ডিব্ৰুগড়ত আছে এটা গুৱাহাটীত যেটো আছে AM02 ডিব্ৰুগড়ত যেটো যোৰহাটত যেটো আছে AM03 শিলচৰতো AM04 তেজপুৰতো AM05 আৰু ডিব্ৰুগড়তো AM01 ওকে এই গিটা নামত বা এই চেণ্টাৰ কোড গিটাৰ হিচাপত আমাৰ অসমত এইগিটা চেণ্টাৰ আছে আৰু কাবাৰ যদি ইটানগৰ ওচৰ হয় ইটানগৰ যাব পাৰিবা আৰামছে ইটানগৰ বা নাহৰলগুন এইগিটা চেণ্টাৰ ক'ব গ'লে অৰুণাচলত আছে তো ইয়াৰ লগতে আমি এটা ইম্পৰ্টেন্ট ইয়াত মেছেজ কৈছে ইম্পৰ্টেন্ট মেছেজটো হ'ল যে তোমালোকৰ যেটো ফোন নাম্বাৰ আৰু ইমেইল আইডি
সেইকেইটা কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ কি হয় NTA কেতিয়াবা এক্সাম চেণ্টাৰ চেঞ্জ কৰিব লগা হয় ইনষ্টেণ্ট টাইমত বা এক্সামৰ জাষ্ট কেইদিনমান আগত তো সেইটো হিচাপত যদি তোমালোকক কমিউনিকেট কৰিব নোৱাৰে বস্তুখিনি যদি তোমালোকক দিব নোৱাৰে সেইকাৰণে প্ৰব্লেম হ'ব চ' সেইকাৰণে তোমালোকৰ যিটো ইমেইল ID আৰু ফোন নাম্বাৰ আছে বা কেতিয়াবা তোমালোকৰ এডমিট কাৰ্ডখনটো ইমেইলটো আহি যায় বা কেতিয়াবা কিবা কিবি ইনফৰমেশ্যন ইমেইলত আহি যায় তো এইকাৰণে ইমেইল আৰু ফোন নাম্বাৰ দুটা বস্তু একদম পাক্কা কাৰেক্টকে পাৰফেক্টকে কিন্তু তোমালোকে দিব নাপাহৰিবা আৰু আকৌ এবাৰ কৈ দিছোঁ এই ফৰ্ম ফিল আপ যিটো আছে ফৰ্ম ফিল আপৰ পেটাৰ্ণটো তোমালোকৰ অনলাইনে হ'ব ইয়াত একো অফলাইন পেটাৰ্ণ নাই সব অনলাইনে হ'ব এটা স্পেচিয়েলি ইয়াত বস্তু দি থৈ দিয়া আছে So, list of question paper code and courses. Okay. So, এটা code লৈ পেলাই এই entrance exam তো CUET PG code লৈ পেলাই বস্তুবিলাক থাকে। তো কিছুমান এতিয়া যদি কোনবা অসমীয়াত এপ্লাই কৰিছা LAQP06 তেনেকুৱা টাইপত থাকিব। কোনবা যদি ইংলিছত এপ্লাই কৰিছা LAQP01 হে তেনেকুৱাকে হিন্দীত কৰিলে 02 তেনেকুৱাকে বস্তুবিলাক থাকিব তাৰপিছত এতিয়া ল্যাঙ্গুৱেজ ইয়াত ল্যাঙ্গুৱেজ বুলি লিখি থৈ দিছে ল্যাঙ্গুৱেজ সাবজেক্ট কাৰণে সায়েন্সৰ সাবজেক্টখিনি ইয়াতে লিষ্টটো দি থৈ দিয়া আছে ওকে আৰু তেনেকুৱাকে তোমালোকৰ নিজৰ সাবজেক্ট যিকেইটাত এপ্লাই কৰিবা সেইকেইটা কিন্তু ভালকে কেয়াৰফুলি চাই ল'বা হিউম্যানিটিজৰ সাবজেক্টখিনিও ইয়াতে দি থৈ দিয়া আছে সো হেতু হিচাপত ভালকে চাবা তো এই কোডখিনি বা এই কোডৰ যিখিনি নাম্বাৰ আছে এইখিনি খেলিমেলি নকৰিবা কাৰণ ফৰ্ম ফিল আপটো খেলিমেলি কৰিলে প্ৰবলেম তোমালোকৰ হ'ব হেতু অলপমান কেয়াৰফুল হ'বা আৰু বাকি ইয়াতে এই PDF টো ক'ব গ'লে তোমালোকৰ NTA যিটো ৱেবছাইট আছে NTA ৱেবছাইটটো তোমালোকে পাই যাবাকে এই PDF টো ডাইৰেক্ট তো NTA ৱেবছাইটটো মই ইয়াতে আকৌ এবাৰ তোমালোকৰ ডেসক্ৰিপচনত মই দি দিম তাৰ পৰা তোমালোকে চাব পাৰিবা বা ইয়াতো তোমালোকে NTA ৱেবছাইটটো চেক কৰিব পাৰিবা আৰু এটা স্পেশাল সাজেশন দিছো NTA যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো কিন্তু টাইম টু টাইম তোমালোকে চেক কৰি থাকিবা যে এডমিট কাৰ্ডৰ কিবা আহিছে নেকি আপডেট বা এক্সামৰ কিবা আপডেট আহিছে নেকি সেইখিনি বস্তু অলপমান কেয়াৰফুলি বস্তুখিনি চাই থাকিবা আৰু এন্ট্ৰেন্স এক্সাম CUET PG এন্ট্ৰেন্স এক্সামটো ক'ব গ'লে আকৌ এবাৰ কৰিছো ধৰা মাৰ্চৰ 15 বা মাৰ্চৰ 30 তাৰিখৰ ভিতৰত তোমালোকৰ হ'ব গৈ আছে আগন্তুক দিনলৈ আৰু স্পেশাল আমাৰ গ্ৰুপ বিলাক আছে গ্ৰুপ বিলাকত তোমালোকে জয়েন হ'ব পাৰিবা আৰু সেই গ্ৰুপসমূহৰ লিংক ডেসক্ৰিপচনত দি থৈ দিয়া যাব আৰু আপকামিং ডেজত বহুতখিনি ভিডিও আহিব বাকি আছে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা যদি তোমালোকে কৰা নাই যাতে এটাও ইনফৰমেশন এটাও আপডেট তোমালোকৰ মিছ নহয় আৰু স্পেশালি আমাৰ হোৱাটসএপ গ্ৰুপসমূহত জয়েন কৰিলে তোমালোকে আপডেট বিলাক লগালগ তোমালোকৰ হোৱাটসএপতে ডাইৰেক্ট পাই থাকিবা আমাৰ ফালৰ পৰা ক'ব গ'লে ওকে তো সাবজেক্ট ওয়াইজও আমাৰ গ্ৰুপসমূহ আছে আৰু প্লাস ষ্টেট ইউনিভাৰ্সিটিৰ কাৰণেও একেখিনি গ্ৰুপে আহিবগে পিছলৈ যদি ষ্টেট ইউনিভাৰ্সিটি তোমালোকে দিয়া আৰু প্লাস তোমালোকে বৰ্তমান CUET PG কাৰণে এটা স্পেশাল গ্ৰুপ আছে হেতু তোমালোকে জয়েন হ'ব পাৰিবা CUET PG কাৰণে স্পেশাল এনাউন্সমেন্ট ইনফৰমেশন গুটেখিনি তোমালোকৰ ইয়াতে এই গ্ৰুপটোতে দি থাকা যাব আৰু নেক্সট ভিডিওটোত মই ষ্টেট ইউনিভাৰ্সিটিৰ কেতিয়া ফৰ্ম ফিল আপ কেতিয়া কি হ'ব সেইখিনি বিষয়ে মই তোমালোকক জনাই আছো থ্যাংক ইউ সকলোকে ভিডিওটো চাওঁবে আৰু সকলোৱে যাতে সোনকালে ফৰ্ম ফিল আপটো কৰি লোৱা দেৰি নকৰিবা থ্যাংক ইউ